অসমৰ সন্মানীয় শিক্ষামন্ত্ৰী শ্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব শ্ৰী নাৰায়ণ কোঁৱৰ ডাঙৰীয়া, ডাইৰেক্টৰ টেকনিকেল এডুকেশ্যন শ্ৰী ধ্ৰুৱজ্যোতি বৰা ডাঙৰীয়া, শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকল আৰু আজি নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, 2021 চনৰ মে মাহত আমাৰ চৰকাৰ গঠন হৈছিলে আৰু নিৰ্বাচনৰ সময়ত আমি অসমৰ জনগণক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ চৰকাৰ গঠন কৰিলে 1 লাখ যুৱক যুৱতীক আমি চৰকাৰী কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিম আৰু 2 লাখ যুৱক যুৱতীক আমি আত্মসংস্থাপন বা বিভিন্ন ধৰণৰ কন্ট্ৰেকচুৱেল বা আন বিভিন্ন ধৰণে আমি সংস্থাপনৰ ব্যৱস্থা কৰিম। আজি চাওঁতে 4টা বছৰ পাৰ হৈ গ'ল। 1 লাখ চৰকাৰী চাকৰিৰ পৰিৱৰ্তে আজি পৰ্যন্ত আমি 1,20,840 গৰাকী যুৱক যুৱতীক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। আজি সেই দিশত আৰু এখোজ আগুৱাই গৈ আমি 342 গৰাকী প্ৰাৰ্থীক পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজত আমি নিযুক্তি দিবৰ বাবে ইয়াত সমবেত হৈছোঁ। আজি নিযুক্তি প্ৰদান অনুষ্ঠানৰ পিছত চৰকাৰী চাকৰি লাভ কৰা যুৱক যুৱতীৰ সংখ্যা 1,21,182 লৈ বৃদ্ধি হ'ব। আমাৰ চৰকাৰে নিযুক্তি দিয়াৰ সময়ত আমি এটা কথা লক্ষ্য কৰিছিলোঁ যে এই নিযুক্তিৰ এটা উদ্দেশ্য থাকিব লাগিব আৰু ই আমাৰ শিক্ষা ব্যৱস্থা, স্বাস্থ্য ব্যৱস্থাক সুদৃঢ় কৰিব লাগিব। সেয়েহে আমাৰ চৰকাৰে গুৰুত্ব আৰোপ কৰিছিলে যে আমাৰ জেনেৰেল কলেজসমূহক হওক, ইঞ্জিনিয়াৰিং কলেজ হওক, পলিটেকনিক হওক বা মেডিকেল কলেজত হওক, আমি ইয়াতে বা এই গোটেই শিক্ষানুষ্ঠানবিলাকত আমি বিশেষকৈ অধ্যাপক অধ্যাপিকা পদসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিম। আপোনালোক সকলোৱে অৱগত যে অসমত মেডিকেল কলেজৰ নিযুক্তিৰ বাবে আমি অসম লোকসেৱা আয়োগৰ পৰিৱৰ্তে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুটমেণ্ট বোৰ্ড এখন নিৰ্মাণ কৰিছিলোঁ। তাৰ ফলত মেডিকেল কলেজসমূহত নিযুক্তি এটা ত্বৰান্বিত ব্যৱস্থাৰে হয় আৰু প্ৰায় ক্ষেত্ৰতে মেডিকেল কলেজত পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ ৰিজাল্ট দিয়াৰ দিনাখনেই আমি অধ্যাপক অধ্যাপিকাক নিযুক্তি দিয়াৰ বাবে চেষ্টা কৰোঁ। কাৰণ আমি অনুভৱ কৰোঁ যে এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানসমূহত খালী পদ থকাটোৱে বিভিন্নজনক ক্ষতি কৰে, বিশেষকৈ ছাত্ৰ সমাজক বিস্তৰভাৱে ক্ষতি কৰে। কলেজৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো বহু পৰিমাণে কলেজৰ গভৰ্ণিং বডিৰ ওপৰত নিৰ্ভৰশীল আৰু আমাৰ ৰাজ্য চৰকাৰে দায়িত্ব লোৱাৰ পিছত কেইবা হাজাৰো আমি মহাবিদ্যালয়সমূহত অধ্যাপক অধ্যাপিকাক নিযুক্তি দিবলৈ সক্ষম হৈছোঁ। যোৱা প্ৰায় 10-15 বছৰ ধৰি অসমত ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকসমূহত নিযুক্তিৰ ব্যৱস্থাটো সুষম নাছিলে আৰু এই গোটেই ব্যৱস্থাটো এটা জটিলতাৰ পাকত আবদ্ধ হৈ আছিলে। বিশেষকৈ এটা সময়ত আমি যেতিয়া নতুনকৈ ইঞ্জিনিয়াৰিং কলেজসমূহ কৰিছিলোঁ, পলিটেকনিকসমূহ কৰিছিলোঁ, আমাৰ চৰকাৰে যিকোনো কাৰণতেই নহওক স্থায়ী নিযুক্তিৰ বিপৰীতে অস্থায়ী নিযুক্তিৰ ৰাস্তা বাছি লোৱাৰ কাৰণে আমি এটা যেতিয়া স্থায়ী নিযুক্তি দিবৰ কাৰণে চেষ্টা কৰিছিলোঁ, পুৰণা লোকসকলেও আদালতৰ ওচৰ চাপিছিলে। স্বাভাৱিকভাৱে নতুন নিযুক্তিৰ ওপৰত উচ্চ ন্যায়ালয়ে স্থগিতাদেশ দিছিলে আৰু প্ৰায় 3টা বছৰ ধৰি আমি আদালতক
এই নিযুক্তিৰ প্ৰক্ৰিয়াটো খুলিবৰ বাবে আমি এটা যাক প্ৰল লিগেল ব্যাটল বুলি কয় আমি বহু দিন আদালতৰ মাজত আবদ্ধ হৈ আছিলো এটা সময়ত আমি সিদ্ধান্ত লৈছিলো যে আমি ডক্টৰ বা মেডিকেল কলেজৰ প্ৰফেসৰ যেনেকৈ আমি নিযুক্তি দিওঁ আমি ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিকতো নিযুক্তিৰ প্ৰক্ৰিয়াটো খৰতকীয়া কৰিবলৈ আমি এটা ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ড এটা আমি আৰম্ভ কৰিম যাতে সেই বোৰ্ডটোৰ কাম কেৱল মাত্ৰ ইঞ্জিনিয়াৰিং আৰু পলিটেকনিকতে নিযুক্তি দিয়াত আবদ্ধ থাকে আৰু লোকসেৱা আয়োগত তেওঁলোকৰ ব্যস্ত কৰ্মসূচীৰ পৰা ইঞ্জিনিয়াৰিং আৰু মেডিকেল কলেজখিনি আঁতৰি গলে তেওঁলোকেও সকাহ পাব তাৰ ফলত লোকসেৱা আয়োগেও এচিএছ এপিএছৰ পৰীক্ষা প্ৰতি বছৰে অনুষ্ঠিত কৰিব পাৰিব যেতিয়া আমি ৰিক্ৰুটমেন্ট বোৰ্ড গঠন কৰিলো তাকো আদালতত চ্যালেঞ্জ কৰা হল আৰু তাকটো আমি বহুত দিন আদালতৰ ভিতৰত আবদ্ধ থাকি এটা সময়ত আমি কোৰ্টক কনভিন্স কৰিব পাৰিছিলো যে ইট ইজ ইন দা বেষ্ট ইন্টাৰেষ্ট অফ আৱাৰ সিস্টেম আমাৰ ইয়াত স্বচ্ছ নিযুক্তি হ'ব আৰু সম্পূৰ্ণ স্বচ্ছতাৰে আমি অধ্যাপক অধ্যাপিকাসকলক নিযুক্তি কৰিব পাৰিম গতিকে আমাক ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিয়াৰ অধিকাৰ দিব লাগে আৰু আমি আদালতক জনাইছিলো যে মেডিকেলত আমি কেনেকৈ ব্যৱস্থাত সফল হলো 3টা বছৰৰ পিছত অৱশেষত আদালতে আমাক ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে নিযুক্তি দিবলৈ অনুমতি দিলে আৰু পুৰণা চলি থকা পৰীক্ষাসমূহৰ ফলাফল লোকসেৱা আয়োগক দিবৰ বাবে অনুমতি দিয়ে ইয়াৰ ফলত 2024 চনত আমি লোকসেৱা আয়োগৰ জৰিয়তে 76 গৰাকী আৰু 2024-25 চনত আসাম ইঞ্জিনিয়াৰিং সাৰ্ভিস ৰিক্ৰুটমেন্ট বোৰ্ডৰ জৰিয়তে 630 গৰাকী অধ্যাপক অধ্যাপিকা বা আন বিভিন্ন ধৰণৰ পোষ্টত নিযুক্তি দিবলৈ আমি সক্ষম হ'ব পাৰিলো ইয়াৰ ফলত আজি আমাৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ বিলাকত নিযুক্তিৰ বাবে আমি লোৱা প্ৰচেষ্টা এক প্ৰকাৰ সফল হ'ব পাৰিছে আৰু 100টামান পোষ্টক বাদ দিলে আমাৰ 26খন চৰকাৰী পলিটেকনিক আৰু 7খন ইঞ্জিনিয়াৰিং কলেজত অধ্যাপক অধ্যাপিকাৰ ৰিক্ত পদ প্ৰায় সম্পূৰ্ণৰূপে পূৰণ হৈছে ইয়াত অলৰেডি যিখিনি আমি এডভাৰটাইজ কৰিছিলো তাৰ আৰু 60টামান গোচৰৰ 60টামান ৰিক্ৰুটমেন্টৰ কাম চলি আছে অহা 2 মাহত সেই 60টাও আমি নিযুক্তি দিব পাৰিম তাৰ ফলত ইঞ্জিনিয়াৰিং কলেজ বিলাকত বছৰটো ৰিটায়াৰমেন্ট লোৱা ছাত্ৰ ছাত্ৰীক বাদ দিলে বা শিক্ষক শিক্ষয়িত্ৰীক বাদ দিলে অলমোস্ট 100% ভ্যাকেন্সি আমি পূৰণ কৰিব পাৰিম যোৱা কেইটামান বছৰত অসমত ইঞ্জিনিয়াৰিং কলেজ বিলাকত পলিটেকনিক সমূহত অধ্যাপক অধ্যাপিকাৰ অসুবিধাৰ বাবে আমাৰ যেটো ষ্টেণ্ডাৰ্ড হ'ব লাগিছিল সেই ষ্টেণ্ডাৰ্ড বহু পৰিমাণে হ্ৰাস পাইছিল যোৱা কেইদিনমান আগতে মই অসমৰ এগৰাকী বিদগ্ধ পণ্ডিত আৰু আমাৰ তেখেত ডাইৰেক্টৰ টেকনিক্যাল এডুকেশ্যন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল আৰু আমাৰ অসম ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আছিল ডক্টৰ নিৰ্মল চৌধুৰী তেখেতক মই সাক্ষাৎ কৰিব যাওঁতে তেখেতে মোক ইঞ্জিনিয়াৰিং কলেজ সমূহৰ ডিটৰিয়েশ্যন যেটো ষ্টেণ্ডাৰ্ডৰ ডিটৰিয়েশ্যন হৈছে তাৰ ওপৰত তেওঁ গভীৰ উৎকণ্ঠা প্ৰকাশ কৰিছিল তেওঁ কৈছিল যে বিশেষকৈ আমাৰ ইঞ্জিনিয়াৰিং কলেজ কেইখনৰ প্ৰফেসৰ নথকা বাবে গোটেই কেইখন কলেজত ষ্টেণ্ডাৰ্ড বহু পৰিমাণে কম হৈছে তেতিয়া মই তেখেতক কৈছিলো যে আমি ব্যৱস্থা লৈছিলো আৰু আজি প্ৰায় আমি 100% ৰিক্ৰুটমেন্ট কৰিবলৈ সক্ষম হ'ম আৰু 3-4 মাহৰ ভিতৰত আমি সেই আইডিয়াল অৱস্থাটোত আমি গৈ পাম
আমি সকলোৱে জানো যে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহত বহুত ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহে আৰু যিখিনি ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং কলেজত পঢ়িব আহে তেওঁলোক এক প্ৰকাৰ ক'ব গ'লে এটা ইনোভেটিভ মাইণ্ডছেট বা এটা নতুন কিবা এটা কৰাৰ মানসেৰে আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহত আহে কিন্তু আমি যদি দেখা পাওঁ যে কেম্পাছ ৰিক্ৰুটমেণ্টত আমাৰ কলেজ কেইখনক অগ্ৰাধিকাৰ দিয়া পৰ্যায়লৈকে আমাৰ যিটো ষ্টেণ্ডাৰ্ড হ'ব লাগিছিল সেই ষ্টেণ্ডাৰ্ডত আমি থিয় হ'ব পৰা নাই আজি যদি আমি চাওঁ টাটাই সেমিকন্ডাক্টৰ ইণ্ডাষ্ট্ৰি আনিছে অসমত নুমলীগড় ৰিফাইনেৰীত এক্সপানশ্যন হৈছে আমাৰ যিটো বেম্বৰ প্ৰায় ইথানল সেকেন্ড জেনাৰেশ্যন আমাৰ ইথানল প্ৰডাকশ্যনৰ কাম অসমত আৰম্ভ হৈছে অহা কেইটামান দিনৰ ভিতৰতে নামৰূপত আমাৰ সাৰ কাৰখানা আৰম্ভ হ'ব আৰু ৰাজ্য চৰকাৰে অসমত দুটাকৈ থাৰ্মেল পাৱাৰ প্লেণ্ট বনোৱাৰ বাবেও প্ৰচেষ্টা কৰি আছে লাহে লাহে মই লক্ষ্য কৰোঁ যে অহা 5-6 বছৰত অসমত আমি মেনুফেকচাৰিং যিটো কাম আমি বহুত দিন আমাৰ নাছিলে অইল ইণ্ডিয়া আৰু ONGCক বাদ দি আমাৰ মেনুফেকচাৰিঙৰ কাম অসমত একেবাৰে নাছিলে লাহে লাহে আমি অসমত মেনুফেকচাৰিঙৰ কাম আৰম্ভ কৰিব পাৰিম যোৱা অহা কেইদিনমানৰ ভিতৰতে সৰু চিমেণ্ট ফেক্টৰী নহয় 10,000 crores ইনভেষ্ট কৰিব বিচৰা দুটা লাৰ্জ চিমেণ্ট ফেক্টৰী আহিব ডাঙৰ দুটা প্ৰাইভেট সেক্টৰে কৰিব আৰু অসমৰ যুৱক যুৱতীক কৰ্মসংস্থাপন দিবৰ বাবে আন বহুতো উদ্যোগ বাহিৰৰ পৰাও অসমলৈ আহিব খোজে বাট মই যেতিয়াই তেওঁলোকৰ লগত কথা পাতো যে আপোনালোকে অসমত ৰিক্ৰুটমেণ্ট যিমান কৰিব লাগে আপোনালোকে কিয় কৰা নাই তেওঁলোকে পুনে পুনে আমাৰ ইঞ্জিনিয়াৰিং কলেজ কেইখনৰ ষ্টেণ্ডাৰ্ডৰ কথা আৰম্ভ কৰে ৱাশ্বিংটন ডিক্লেৰেশ্যনত আমাৰ এখনো কলেজ নাইও আৰু আমি যাবৰ বাবে চেষ্টাও কৰা নাই দ্বিতীয়তে আমাৰ ইয়াত কোনো এখন কলেজতে ষ্টাৰ্টআপ আৰু ইনোভেশ্যনৰ ওপৰত কোনো কাম হোৱা নাই আমি যদি চাব যাওঁ যে আমাৰ ইনকিউবেশ্যন কোনো এখন IIT গুৱাহাটীত যেনেকৈ ইনকিউবেশ্যনৰ ওপৰত বহুত কাম হৈছে আমাৰ কোনো এখন ইঞ্জিনিয়াৰিং কলেজতে আমি ইনকিউবেশ্যনৰ ওপৰতো বিশেষ একো কাম কৰিব পৰা নাই তথা কথিত বা যিটো ট্ৰেডিশ্যনেল পঢ়া সেই পঢ়াটোৱে আমাৰ নতুন যিটো ইণ্ডাষ্ট্ৰি 4.0 যিটো ৰিভলিউশ্যন আহিছে তাৰ লগত আমি বহুদিন খাপ খাই ট্ৰেডিশ্যনেল ইঞ্জিনিয়াৰিং কলেজত আমি আমাৰ মেন পাৱাৰ আমি ক্ৰিয়েট কৰিব নোৱাৰো বহুত সময়ত আমাক আহি ল'ৰা ছোৱালীবিলাকে কয় স্যাৰ নেপকো কক আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট হ'ব লাগে ONGC কক আমাৰ ইয়াত কেম্পাছ ৰিক্ৰুটমেণ্ট হ'ব লাগে মানুহে সদায় বজাৰৰ পৰা আটাইতকৈ ভাল বস্তুটো কিনিব খোজে কাৰণ এজন ল'ৰাই যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত জ্ঞান আছে তেওঁ যদি গোটেই প্ৰযুক্তিৰ কথাখিনি জানে মেচিন লাৰ্নিঙৰ বিষয়ে জানে 3D প্ৰিণ্টিঙৰ বিষয়ে জানে আমি দাবী কৰিলে কোম্পানী এটাই সেই বিষয়ে নজনা ল'ৰা এজনক ৰিক্ৰুটমেণ্ট নকৰে যেতিয়া বজাৰত আপোনালোকে বজাৰ কৰিব যায় তেতিয়া আপোনালোকৰ গাঁৱৰ বা চিনাকি বেপাৰী এজনে যদি এটা মাছ বিক্ৰী কৰিব খোজে যেটো দেখিলে গম পায় যে 2-3 দিন আগৰ পৰাই মাছটো বজাৰত আছে আৰু এটা যদি ফ্ৰেছ মাছ অচিনাকি মানুহ এজনেও যদি বজাৰত লৈ আহে স্বাভাৱিকভাৱে আমি ফ্ৰেছ মাছটো কিনিবৰ বাবে যত্ন কৰিম যেটো জিআই আছে যেটো একেবাৰে কানখন উঠাই দিলে ৰঙা ৰঙা দেখা পাম আমি হেতুকে ডেফিনেটলি কিনিম সো বজাৰত আমি যি ধৰণে ব্যৱহাৰ কৰো কোম্পানী বা মাল্টিনেশনাল বিলাকেও তেওঁলোকৰ এপ্ৰোচটো সেম 10খন ইঞ্জিনিয়াৰিং কলেজত যাব 20খন ইঞ্জিনিয়াৰিং কলেজত যাব আৰু বেস্ট যেটো প্ৰডাক্ট পাব সেইটো তেওঁলোকে কিনি লৈ যাব আমাৰ উদ্দেশ্যটো হ'ব লাগে যে আমি কেনেকে বেস্ট প্ৰডাক্ট এটা নিৰ্মাণ কৰিম আৰু আপোনালোকে জানে যে ভাৰতত যি ধৰণে GDP বাঢ়িছে আমি যি ধৰণে বিশ্বৰ তৃতীয় ইকনমি হ'ব গৈ আছো যি ধৰণে কোৱান্টাম ফিজিক্সৰ ওপৰত কাম হৈছে যি ধৰণে সেমিকন্ডাক্টৰৰ ওপৰত কাম হৈছে যি ধৰণে ইলেক্ট্ৰনিক্সৰ ওপৰত কাম হৈছে ভাৰতত ভাল ইঞ্জিনিয়াৰৰ বাবে চাকৰি কেতিয়াও সমস্যা হ'ব নোৱাৰে
আজি আমাৰ ভাৰতে আটাইতকৈ বেছি ষ্টাৰ্টআপৰ পৰা গৈ আমি আটাইতকৈ বেছি ইউনিকৰ্ণ আমাৰ ৰাজ্যত আছে, আমাৰ দেশত আছে। গতিকে আমাৰ দেশত উদ্যমিতা আৰু মেধা এই দুইটা শক্তি থকা ল'ৰা ছোৱালীৰ চাকৰি কেতিয়াও সমস্যা হ'ব নোৱাৰে। মই সেইভাবে বিচাৰো যে আমাৰ একচুয়ালি 7খন নহয়, অসমত যদি মেডিকেল কলেজ 14খন হৈছে বা 28খন হ'ব গৈ আছে, ইঞ্জিনিয়াৰিং কলেজো আমি যথেষ্ট বঢ়াব গৈ আছো। অলমোস্ট 8খন ইঞ্জিনিয়াৰিং কলেজ বিভিন্ন ষ্টেজেছ অফ কনষ্ট্ৰাকশ্যনত আছে। কিন্তু আমাৰ ইঞ্জিনিয়াৰিং কলেজসমূহত সেই ডিজিআৰ যিটো ষ্টেণ্ডাৰ্ড সেইটো আমি আনিব লাগিব, আৰু সেইটো আনিব পাৰিলে আমাৰ ইঞ্জিনিয়াৰসকলে যিটো মই এক প্ৰকাৰ ক'ব খোজো যে গভৰ্ণমেণ্টত যি ইঞ্জিনিয়াৰে কাম কৰিব আহে তেওঁলোক অকল আণ্ডাৰ এমপ্লয়েড নহয়, দে আৰ আণ্ডাৰ পেইড অলছো। কাৰণ এজন ইঞ্জিনিয়াৰে যদি ভাল কৰি তেওঁলোকৰ মেধা আৰু উদ্যমিতা থাকে, চেলাৰী তেওঁলোকে নিজে নিগোচিয়েট কৰে যে মোক মাহত 5 লাখ লাগিব, 8 লাখ লাগিব, 10 লাখ লাগিব, 12 লাখ লাগিব, 15 লাখ লাগিব। আজি IITৰ এজন ষ্টুডেণ্টে আফটাৰ পাছিং আউট হি নিগোচিয়েট দ্য চেলাৰী তেওঁক কোনো দিব নোৱাৰে, তেওঁ নিগোচিয়েট কৰে যে মোক আটাইতকৈ য'ত বেছি দিম তাতে আমি যাম। কিন্তু আজি আমাৰ অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা উইথ এক্সেপশ্যন অফ ফিউ সকলোৱে যেতিয়া মোক সোধে ছাৰ PWD ইণ্টাৰভিউ কেতিয়া ওলাব, DRDৰ কেতিয়া ওলাব, PHCৰ কেতিয়া ওলাব, তেতিয়া মই এটাই কথা দেখো যে দে ৱান্ট টু জইন ৱেৰ they will be paid less in compared to their counterpart in IIT Guwahati or IIT Roorkee or any other national institute. Aji IIT Guwahati pra pass kora lora ejonok ami PW departmentot engineer koribo ketiao anibo noaru. Ami jodi bhal NIT pra pass kora student ejonok ami ketiao PhD departmentot kam koribo anibo noaru, because whatever salary ami teolukok diu for them it is a underemployment আৰু এইটো তেওঁলোকৰ শিক্ষাগত অৰ্হতাৰ লগত খাপ নাখায়। আমাৰ দুখন ইঞ্জিনিয়াৰিং কলেজৰ বহুত বেছি ডাঙৰ এটা লিগেসি আছে, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আৰু আসাম ইঞ্জিনিয়াৰিং কলেজ। পলিটেকনিকৰ ক্ষেত্ৰতো আমাৰ কেইবাখনো পলিটেকনিকৰ এটা ডাঙৰ লিগেসি আছে। গুৱাহাটী আমাৰ ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হওক, প্ৰিন্স অফ ৱেলছ হওক, টু নেম ফিউ, বহুত ডাঙৰ লিগেসি আছে। আমি যদি এটা ভাল পৰিবেশ এটা আমাৰ ইঞ্জিনিয়াৰিং কলেজ আৰু পলিটেকনিক সমূহত নিৰ্মাণ কৰিব পাৰো, আমাৰ ভৱিষ্যত কিমান ভাল তাক আমি অনুভৱ কৰিব নোৱাৰো। কেইদিনমান পিছত অক্টোবৰৰ পৰা জাপানৰ পৰা ইয়াত আহি ইনষ্টিটিউট হ'ব। জাপানক মেন পাৱাৰ লাগে, কোৰিয়াক মেন পাৱাৰ লাগে, আৰু বিভিন্ন কেইদিনমান আগতে UAEৰ পৰা এম্বেচেডৰে আহি মোক লগ কৰিছে যে আপোনালোকক যিমান ইঞ্জিনিয়াৰ বা পলিটেকনিক পাছ কৰা ল'ৰা আছে আমাক আপোনালোকে দিয়ক। ৰিকুৱাৰমেণ্ট এটাই যে অলপ অলপ নৰ্মেল চলি যোৱা জাপানীজ ভাষাটো শিকিব লাগে, কোনোবাই কয় ভাষাও শিকিব নালাগে, আমি শিকাই ল'ম। তাৰ মানে আজি ইঞ্জিনিয়াৰ আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউট পাছ কৰা ল'ৰা ছোৱালীৰ চাকৰিৰ বজাৰ অকল অসমতে সীমিত নহয়, গ্লোবেলি দেয়াৰ ইজ এ হিউজ মাৰ্কেট। কাৰণ আজিকালি ইমান বেছি মেনুফেকচাৰিং আৰম্ভ হৈছে, তাত আজি আমি যদি চাওঁ যে বিশেষকৈ এনাৰ্জিৰ ক্ষেত্ৰত এসময়ত এনাৰ্জি আমি কয়লা দি উৎপাদন কৰিছিলোঁ, এতিয়া এনাৰ্জিৰ সোলাৰেদি আৰম্ভ হ'ল। দুদিন পিছত আমি শুনিলোঁ যে সোলাৰৰ লগত বায়'ডিগ্ৰেডেবল মাছেদিও এনাৰ্জি কৰিব পাৰি। এতিয়া আমি শুনি আছোঁ যে মাটিৰ তলত থকা যিটো টেম্পাৰেচাৰ, ভূগৰ্ভৰ যিটো টেম্পাৰেচাৰ, জিঅ'থাৰ্মেলেদিও আমি এনাৰ্জি প্ৰস্তুত কৰিব পাৰোঁ। ইয়াৰ পিছত আহিলে যে পানীত আমি হাইড্ৰজেন অক্সিজেন ডিফাৰেন্স কৰি তাৰ পৰাও আমি হাইড্ৰজেন ইউজ কৰিব পাৰোঁ। তাৰ পিছত আমি শুনিলোঁ যে নহয়, আমি গেছ সংগ্ৰহ কৰি আমি যিটো নৰ্মেল আমি পাৱাৰ উৎপাদন কৰোঁ তাক আমি অৰ্গেনিক বা আমাৰ যিটো কয় সাষ্টেইনেবল এয়াৰ ফুয়েল আমি কৰিব পাৰোঁ। যে আজিকালি তাতো গ্ৰীণ এমনিয়া কৰিব পাৰোঁ। এমনিয়া নৰ্মেল এমনিয়া থাকে, তাৰ লগত আমি গ্ৰীণ এমনিয়া কৰিব পাৰোঁ। গ্ৰীণ এমনিয়া ব্ৰেক কৰি আমি হাইড্ৰজেন বনাব পাৰোঁ। অৰ্থাৎ ইমান বেছি বিশ্বত এনাৰ্জিক ৰিপ্লেচমেণ্ট কৰিবৰ কাৰণে ইমান বেছি টেকনলজিৰ আৰম্ভ হৈছে যে আমাৰ ষ্টুডেণ্টে
এই কথাবোৰ উপলব্ধি কৰিব নোৱাৰিলে আমাৰ চকু PWD PHC আৰু ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টতে আবদ্ধ হৈ থাকিব আজি আমাক বেসিক্যালি আমি যিবিলাক কাম কৰাও ইঞ্জিনিয়াৰ সকলেদি সেই কামবোৰ ইঞ্জিনিয়াৰ সকলৰ কাৰণে যোগ্য কাম নহয় আমি তেওঁলোকৰ যোগ্যতাৰ বহুত তলত কাম কৰিব দিও প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব আজিকালি ইঞ্জিনিয়াৰৰ প্ৰয়োজন নাই ৰাস্তাৰ মই নিজে দেখিছো যে ৰাস্তাত ইঞ্জিনিয়াৰজন নামত থাকে আসলতে ৰাস্তাৰ কামবিলাক আজিকালি একোজন স্কিল ম্যান পাৱাৰে সম্পূৰ্ণ কৰি দিব পাৰে গতিকে ইঞ্জিনিয়াৰ কিহৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ব্ৰাহ্মস বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক মিসাইল বনাবৰ কাৰণে লাগে ইঞ্জিনিয়াৰ আমাক ওয়াৰ্ল্ডৰ ইণ্ডিয়াত আকাশত স্পেস ষ্টেচন বনাবৰ কাৰণে লাগে আজি যদি এলন মাস্কে স্পেস ষ্টেচন বনাব পাৰিছে আকাশত আমি ভাৰতত স্পেস ষ্টেচন বনাব লাগে আমাক আজিকালি ইঞ্জিনিয়াৰ বহুত বেছি আমাক নেশন বিল্ডিংৰ বহুত ডাঙৰ কামত আমাক প্ৰয়োজন কিন্তু আমাৰ কলেজ বিলাকত আমি সেই ধৰণৰ এনভাইৰনমেন্ট এটা ক্ৰিয়েট কৰিব পৰা নাই আৰু তাৰ কাৰণে মই বিচাৰিছিলো যে ইঞ্জিনিয়াৰিং কলেজ বিলাকত এটা ফ্ৰেশ ব্লাড যাওক নতুন উদ্যম যাওক আৰু আমাৰ অধ্যাপক অধ্যাপিকা সকলে ইঞ্জিনিয়াৰিং কলেজ পলিটেকনিক সমূহত সেই ধৰণৰ নতুন চিন্তাৰ এটা বুনিয়াদ এটা নিৰ্মাণ কৰিব আজি যেটো আপোনালোকে ইয়াতে কলেজত জয়েন কৰিব পলিটেকনিকত জয়েন কৰিব মই এটাই অনুৰোধ কৰিম যে আমাৰ ষ্টুডেন্ট সকলক নতুন দিনৰ বাবে আমি প্ৰস্তুত কৰিব লাগে ইণ্ডিয়াৰ ইন্ডাষ্ট্ৰি 4.0 ৰিভলিউচনৰ কাৰণে আমাৰ ম্যান পাৱাৰ ক্ৰিয়েট কৰিব লাগে আজি আমি দেখিছো যে ইয়াতে ষ্টাৰলিংক আহিব 5G 6G আমি যেনেকে আগবাঢ়ি গৈছো এই গোটেই ব্যৱস্থাটোত অসমৰ ইঞ্জিনিয়াৰিং কলেজসমূহ মানৱ সম্পদ নিৰ্মাণৰ অসমৰ পলিটেকনিক সমূহ টেকনিক্যাল আৰু স্কিল পাৱাৰ নিৰ্মাণৰ ষ্টাৰ্টআপ আৰু ইনোভেশনৰ এটা ডাঙৰ কেন্দ্ৰ হৈ পৰিব লাগে নাৰ্ভ সেন্টাৰ হৈ পৰিব লাগে আৰু যেতিয়াই এখন ৰাজ্যত কোৱালিটি ম্যান পাৱাৰ থাকে সেই ৰাজ্যখনলৈকে ম্যানুফ্যাকচাৰিং আহিব আৰম্ভ কৰে আমি যেতিয়া টাটাৰ লগত নেগোশিয়েট কৰিছিলো প্ৰথম সেমিকন্ডাক্টৰ প্ৰথম প্ৰশ্নটোই আছিল যে আপোনালোকৰ ইঞ্জিনিয়াৰিং কলেজ কিমান আছে তাৰ পিছত আমাক সুধিছিল যে কোনখন কলেজে ওয়াশিংটন ডিক্লেৰেশনৰ কাৰণে চেষ্টা কৰিছে অৰ্থাৎ তেওঁলোকে প্ৰথম চিন্তা কৰে যে অসমত ইন্ডাষ্ট্ৰি আনিলে ইন্ডাষ্ট্ৰি কৰিবৰ কাৰণে ম্যান পাৱাৰ আছে নে নাই যদি আমি ম্যান পাৱাৰটো নাই বুলি কওঁ বা তেনেকুৱা কথা নাই বুলি কওঁ বাকি ৰ মেটেৰিয়েল সুবিধা থাকিলেও আন সকলো সুবিধা দিলেও দে শো লটস অফ ৰিলাক্টেন্সি সেই কাৰণে আমি ইঞ্জিনিয়াৰিং আৰু আমাৰ পলিটেকনিক সমূহত এটা নতুন ম্যান পাৱাৰ মানৱ সম্পদ সৃষ্টিৰ বাবে আমি কাম কৰিব লাগিব আৰু আজিৰ নিযুক্তি পোৱা যুৱক যুৱতী সকলকো মই আহ্বান কৰিম যে আপোনালোকে আমাৰ ইনষ্টিটিউট আৰু কলেজ সমূহত তেনেকুৱা এটা মানসিকতা নিৰ্মাণৰ বাবে চেষ্টা কৰক যে আমাৰ কাৰণে সমাজৰ কাৰণে ই খুবেই প্ৰয়োজনীয় আৰু মই ভাবো যে আমাৰ নিজৰ ৰিকোয়াৰমেন্ট বিলাক পূৰ্ণ হৈ গলো আজি আমি চাকৰি পালো বহুতৰ হয়তো ইমানেই কথা আছিল যে পলিটেকনিকত হোম ইঞ্জিনিয়াৰিংত হোম লেকচাৰাৰ হম কিন্তু মই ভাবো যে নিজৰ আকাংক্ষা পূৰ্ণ হোৱাৰ পিছত আমি আন সকলৰ বাবে নিজক ডেডিকেট কৰিব লাগে সমৰ্পণ কৰিব লাগে আৰু তেতিয়াহে আমাৰ সোসাইটিখন আগুৱাই যাব পাৰিব সমাজখন আগুৱাই যাব পাৰিব পুনৰ এবাৰ আজি নিযুক্তি পোৱা সকলোলৈ মই মোৰ শ্ৰদ্ধা শুভেচ্ছা অভিনন্দন জনাইছো আপোনালোকৰ পিতৃ মাতৃ সকলকো মই মোৰ শ্ৰদ্ধা জনাইছো এজন আমি সৰকাৰী চাকৰিয়াল হম অধ্যাপক অধ্যাপিকা হম তাৰ লগত আমি যেন গোটেই জীৱনটো এজন ভাল মানুহ হৈ থাকিব পাৰো তাৰ বাবে আমি সকলোৱে প্ৰচেষ্টা কৰিম এই দুআশাৰে আপোনালোকক পুনৰ অভিনন্দন জনাই শিক্ষা বিভাগক তেওঁলোকে মই যি ধৰণে কৈছিলো যে এট দা এন্ড অফ 5 ইয়াৰ্স ইঞ্জিনিয়াৰিং আৰু পলিটেকনিক বিলাকত এটাও ভ্যাকেন্সি থাকিব নালাগে সেই দিশত তেওঁলোকে দ্ৰুতভাৱে কাম কৰিছে আৰু মই ভাবো যে বাই ডিসেম্বৰ আমি আমাৰ যেটো গোল আছিল তাতে আমি থিয় হ'ব পাৰিম পুনৰ এবাৰ সকলোকে ধন্যবাদ আৰু শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।